টিয়ক পৌৰসভাৰ অপৰিকল্পিত অদূৰদৰ্শিতাৰ চিন্তাৰ ফলত কৃত্ৰিম বানৰ কবলত টিয়ক নগৰৰ একাংশ অঞ্চল হয়। বাৰিষা আহিলেই টিয়ক নগৰ অঞ্চলৰ বহু অঞ্চলতেই সৃষ্টি হোৱা কৃত্ৰিম বানে আজি বছৰ বছৰ ধৰি জ্বলা কলা খুৱাইছে নগৰৰ একাংশ জনতাক। বছৰি বানপানী নিষ্কাশনৰ বাবে পৌৰসভাই মাষ্টাৰ প্লেন প্ৰস্তুত কৰি পানী নিষ্কাশন কৰাৰ আশ্বাস দি আহিছে যদিও প্ৰকৃততে পৌৰসভাই কি মাষ্টাৰ প্লেন কৰিছে সেয়া এতিয়া চকুৰ আগত। এয়া টিয়ক নগৰৰ ৮ নং ৱাৰ্ডৰ অচ্যুত মাৰ্গৰ দৃশ্য। যোৱা এপ্ৰিলৰ পৰা উক্ত অঞ্চলত এইদৰে বানৰ সৈতে সহবাস কৰিছে ৰাইজে। অৱশ্যে ইয়াৰ মাজতে এইসকল ৰাইজে বহুবাৰ পৌৰসভাক এনেবোৰ সমস্যা সমাধানৰ বাবে দাবী জনাই আহিছে আৰু পৌৰসভাৰ বিষয়া কৰ্মচাৰী আহি পৰ্যবেক্ষণ কৰিছে যদিও আজি পৰ্যন্ত কোনো সমাধান কৰিব পৰা নাই। দৰাচলতে উক্ত অঞ্চলত পানী নিষ্কাশনৰ কোনো সুব্যৱস্থা, নলা নৰ্দমা আৰু নৱনিৰ্মিত গৃহসমূহৰ নিৰ্মাণৰ সময়ত পৌৰসভাই চকু নিদিয়াৰ ফলতেই এইদৰে সমগ্ৰ অঞ্চলটি বানৰ কবলত পৰিছে বুলি একাংশ অভিজ্ঞ ব্যক্তিয়ে মত প্ৰকাশ কৰিছে। আৰু পৌৰসভাৰ এনে নিমাতী কন্যা আচৰণে অনাগত দিনত অধিক ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব বুলি ৰাইজে শংকা প্ৰকাশ কৰিছে। মানে বাৰিষা হোৱাৰ লগে লগে ধৰক অলপ বৰষুণ হ'লে আমাৰ মানে গোটেই ঘৰ দুৱাৰ চব মানে বানপানীয়ে ভৰি পৰে। আৰু ইয়াত আমাৰ যিটো ৰাস্তা আছে মানে এই ৰাস্তাটোৰ কাষত কোনো মানে আমাৰ নলা নাই পানীটো ওলাই যাবৰ কাৰণে। গতিকে আমি বহুত সমস্যাত পৰি আছোঁ। প্ৰায় 30 এপ্ৰিলৰ পৰা আমাৰ ইয়াত মানে পানী হৈয়ে আছে। আৰু যোৱা যিটো বৰষুণ দিলে যোৱা ৰাতি সেইটোততো এতিয়া ভয়ংকৰ, মানে আমাৰ গোটেই ভিতৰত পানী আৰু মানে বহুত মানে আমাৰ অৱস্থা বহুত বেয়া হৈ গৈছে। পানী মানে যোৱাৰ কোনো ব্যৱস্থা নাই। আগতে এইফালে পথাৰলৈ গৈছিলে, এতিয়া ঘৰবোৰ বনাই যথেষ্ট ওখ ওখকৈ মানুহবিলাকে বনাই দিছে আৰু গোটেই আগৰ যিবিলাক নলা নৰ্দমা আছিলে গোটেইবিলাক মানে পুতি পেলালে। আৰু ধৰক আমাৰ এই ৰাস্তাটোৰ লগতো মানে নলা নৰ্দমা দিয়া নহ'ল। সেইটোক আমি বাৰম্বাৰ মানে কেইবাবাৰো আমি কাগজো দিয়া হ'ল, তথাপিও এতিয়া সেইটো দিয়াৰ কাৰণে আমি মানে আমাৰ ৰাইজে অচ্যুত মাৰ্গৰ ৰাইজে বহুত শাস্তি খাইছোঁ। মিউনিচিপালিটি আহিছে কেইবাবাৰো, কিন্তু মানে তেখেতসকলে এতিয়ালৈকে ব্যৱস্থা লোৱা নাই আৰু ল'ম বুলি কৈছে বাৰু, কিন্তু এতিয়ালৈকে যথেষ্ট দেৰিও হৈ গৈছে। আমি যথেষ্ট জীয়াতু ভুগিছোঁ। হয়, আমাৰ পানীৰ কাৰণে বহুত অসুবিধা হৈছে। মোৰ ছোৱালী 3.5 বছৰ ছোৱালী এজনী আছে। তাইক লৈ মোৰ পানীৰ তলত থকা আগতে হৈছে মোৰ বহুত অসুবিধা হৈছে। মোৰ খোৱাৰ বহুত অসুবিধা হৈছে। মই থাকিব পৰা নাই। এইটোৱে অনুৰোধ জনাইছোঁ যে আমাক ড্ৰেইনটো দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে আৰু অতি পলমে মানে পানীখিনি যোৱা ব্যৱস্থাটো কৰিব লাগে। মোৰ ছোৱালীজনী যোৱা বছৰ মানে এনেকুৱাই হৈছে, যোৱা বছৰ সাপেও কামুৰিছে মানে এনেকুৱা অৱস্থা হৈছে। দিছে মানুহবিলাক বহি দিয়াত পানীৰ সুবিধা নাই, যোৱাৰ একো সুবিধা নাই, সেইটো কাৰণে দিগদাৰ হৈছে, অসুবিধা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।